স্বাগতম জনাইছো আপোনাৰ নতুন ব্লগলৈ। আৰু আজি আমাৰ মন্দিৰত কিবা এটা ডাঙৰ হ'বলৈ যাই আছে, মানে কি অলপমান এডভান্স কীৰ্তন হ'ব আজি। আপোনালোকে চাব পাৰি, মই গোটেইখিনি বস্তু দেখাই দিম আৰু এডভান্স কীৰ্তন টাইপ মানে বস্তুটো। ইয়াত মানে প্ৰিপাৰেশ্যন চলি আছে বৰ্তমান, আপোনালোকে চাব পাৰিছে। ইয়াত চব মানে প্ৰিপাৰেশ্যন চলি আছে। অলপ পিছৰ পৰা আৰম্ভ হ'ব, আমি আহিম আৰু 1 ঘণ্টামান পিছত, আপোনালোকে চাব পাৰিব। ইয়াত চব লগৰকেইটা আছে আৰু এতিয়া আমি ওলাও। ৰেডি চেডি হৈ গৈছোঁ গোটা, পুৰা একদম ৰেডি। টাইম ওলাব লাগে, ইও ৰেডি হৈ গৈছে। টাইম ওলাব। আমাৰ অসীমে আহি গৈছে। অসীম মুখটো দেখাই দিয়ক। আহি গৈছে। এইটো বোলে কিবা 23,000 কি কিনছে, 23,000 টকা বোলে কিবা নাইকি পৰা আনিছে। নাজনো দিয়ক, এই 1,000 টকা বাইক চলাই আছিল আৰু ই বেচাৰাই পিছৰ পৰা পৰি গৈছে। বাইক হলেতো নাম্বাৰ প্লেট চেক কৰি ল'ব আপোনালোকে। এইটো হ'ল বাইকটো আৰু ইয়াৰ পৰা এক্সিডেণ্ট হৈছে, মানে চলি হাতত ভাঙি গৈছে, একদম অৱস্থা বেয়া। কিবা স্নেপচেটৰ ট্ৰেণ্ড চলি আছে, আপোনালোকে দেখাই দিয়কচোন কি চলি আছে। স্নেপচেটত মানে উল্টা পুল্টা বস্তু আছে। স্নেপচেটত চাওকচোন আপোনালোকে। এইবিলাক কি ভিডিঅ' চলি আছে, কি হৈ আছে, মানে বুজিয়ে পোৱা নাই। স্নেপচেটৰ ফিল্টাৰ লগাই কিনে পুৰা এতিয়া পুৰা মানে পানী টাইপৰ পুৰা ফিল লৈ আছে। আৰে উল্টা পুল্টা ফটো ভিডিঅ' মানে বুজিয়ে নাপায়। কেনেকুৱা বস্তু আপোনালোকে ইউজ কৰে। Oh my God! কি হৈ আছে ইয়াতে? এতিয়া আমি ভিতৰৰ পৰা বাহিৰলৈ যাই আছো। আমি বাহিৰত যাই আছো, আমি খাই আহো। ৰেচ ৰোড ৰেচ মাৰামাৰি লাগিছে। আমি ইয়াত আজি কি খাব আহিছো, চবকেইটা ফুলৰি খাই আছো। ফুলৰি ইয়াত আমাৰ লগত সুমন আছে, ফুলৰি খাই আছো আমি। 2 मेगापिक्सल कैमरा लगे 70 में लगे वीडियो बना रहे हैं। কি বা কৈছে বুজি পোৱা নাই গাইছ। কেন লাগিছে কেমেৰাত চাপৰি। আৰু গাইছ মই এটা যাওকালি কথা ক'বলৈ ওলাইছো। মানে যাওকালি কি হ'ল, দুটামান চলি আহিছিল। সেইখিনি এটা আপেল আমি অভদ্ৰামি কৰিছিল, মানে ঠেকা দেখি কৈছিল আৰু আপিৰ আগত যাই কিনে। তো কি হ'ল, অলপৰ কাৰণে মানে গাত নালাগিল আপিটোত। তো মই গৈছিলোঁ, যাই কিনে তাক সুধিলোঁ যে তখন কি কৰি আছে এইবিলাক। আচলতে মদ খাইছিল, মদ খাই কিনে মানে এইবিলাক অভদ্ৰামি কৰি আছিল। তাৰপিছত সি আৰু মানে মোকে উল্টা পাল্টা তৰ্কাতৰ্কি কৰে। মন্দিৰত আহি কিনে মদ চদ খোৱাটো বেয়া কথা নহয়, আৰু আপিলত অভদ্ৰামি কৰাটো বহুত বেয়া কথা। এইবিলাক নাপায় এইবিলাক ল'বৰ কাৰণে। তাৰপিছত গালি চালি দিলোঁ আৰু সেয়ে মন্দিৰত মদ চদ খাই কিনে আহা কেনে কথা হয়। আৰু সি মানে চলিটো মোক উল্টাকে দম দিয়ে। ভাবকচোন, এই নাং মানে দেখিছিলোঁ, এনে চলি মোক দম দিয়ে। এই মাল খাই আহিছে, ভাবকচোন কেনেকুৱা চলি হ'ব লাগিব আজিকালি দিনত। জেনেৰেশ্যনত কেনেকুৱা চলি নাং চলি মাল খাই কিনে দম দিবা আহে। ইয়াত লিখাই আছে অলপ পিছত মানে একদম ভৰ্তি হৈ যাব এইখিনি জেগাখিনি। আপোনাৰ চাব পাৰিছে, এইখিনি জেগা অলপ পিছত বহুত ভৰ্তি হৈ যাব। মানে মানুহে হ'ব খাবা দিব ইয়াত। খাবা বহিব ইয়াত, দেখাই দিম চবখিনি জেগাখিনি ক'ত কেনেকৈ বহে খাবৰ কাৰণে চবখিনি দেখাই দিম। আৰু আজি মানুহত কিয় হোৱা নাই, হ'ল আছিল আজি মানুহখিনি, কিয় বা নহ'ল আজি। চাব পাৰিছে এইখিনি জেগাখিনি। আজি ইয়াত কি খাবা দিব? আজি কি খাবা দিব ইয়াত? আৰু ভাতৰ লগত কি দিব খাবৰ কাৰণে? পানী আৰু দালি চালি কিবা? কি দিব? খিচাৰি দিব আজি। খিচাৰি দিব, শুনি পাইছে? খিচাৰি দিব আজি, খিচাৰি ইয়াত হৈ আছে, ৰান্ধি আছে। আগত ইমান ডাঙৰ হোৱা নাছিল, কিন্তু 25 বছৰ যিহেতু সেইকাৰণে মহোৎসৱ ৰাতি হৈ আছে। আগতে মানে দুপৰীয়া শেষ হৈ যোৱা আছে, দুপৰীয়া মানে ভাত শেষ কৰি দিয়া আছে, ডাঙৰ কৰিছে আৰু ৰাতি খাব দিব। আমি অলপ আগতে গম পোৱা নাছিলোঁ, কিন্তু মানে 2-এটা মানুহ গম পাইছোঁ যে মহোৎসৱ আজি গম পোৱা নাছিলোঁ। খিচাৰি খাব দিছে, খিচাৰি চবে খিচাৰি খাই আছে, লাম্বা লাম্বি খিচাৰি দিছে আমাক খাবৰ কাৰণে।
এতিয়া আমি অলপমান ফুৰিব আহিছোঁ এনে তাত ভাল লগা নাই মানে বহুত টাইম থিয় হৈ আছিলোঁ বহুত মানুহ গাইছ বহুত মানুহে মানুহ। ঠাণ্ডা ভিতৰত অলপ বাহিৰত মানে অলপ গৰম হ'ব আহিছোঁ মানে বুজিতো পাইছে আপুনি মানে আচলতে আজি দিনটো ঠাণ্ডা বিৰাট তো সেইকাৰণে আমি অলপমান খোজকাঢ়ি পাইছোঁ অলপমান গৰম চৰম খোৱাইছোঁ গাটো সেয়ে আৰু समझदार बिले इशाराই কাফিয়া গাইছ চলিবিলাক বিৰাট ফাল্টুমি কৰি আছে গাইছ আৰু আজি মানুহটো প্ৰথমতে তেতিয়া মই যেতিয়া কৈছিলোঁ তেতিয়া মানুহ নাছিল আৰু এতিয়া মানুহ আহিছে মানে বহুত মানুহ মানে আহিছে অলপ পিছত আৰু ফুৰি ধৰি আহিব আৰু অলপ পিছত মানুহ চাব গাইছ মানুহ চাব পুৰা- ইমান পুৰা মানুহ হাজাৰ হাজাৰ মানুহ হৈছিল হাজাৰ হাজাৰ এটা ফাংচন চাবৰ কাৰণে এই আমাৰ উদিদাই আৰু আপোনালোকক যে মই দেখাই দিছোঁ ষ্টেজত মানুহটো পাঠক বুলি কয় এইটো পাঠক বুলি কয় না পাঠক বুলি কয় না পাঠক বুলি কয় মানে তেওঁ হৰিনাম গায় আৰু তেওঁ মানে 7টা লেংগুৱেজত গান গাব পাৰে 7টা লেংগুৱেজত ভাবি পাইছে না 7 লেংগুৱেজ কি হ'ল বাইক চলাই আহি আছিলোঁ ওলাই গ'ল ইয়াতো বস্তুটো ফাটি গ'ল কেনেকৈ বা এতিয়া বিৰাট টেনশ্যন হৈ আছে দেউতাই আহিব কালি দিছে মোক কেনেকৈ বা কি হ'ল মই বুজিয়ে নাপালোঁ মানে হঠাতে বাইকটো মানে ব্ৰেক 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 ব্ৰেককৈ আহিলাক ফাটি গ'ল শেষ এতিয়াতো অৱস্থা বেয়াই হ'ল চাইছে আপোনালোকে কেনে হৈ গৈছে এইটো বস্তুটো এতিয়া উপায় নাই এতিয়া আমি ঘৰত যাওঁ লগ চগ এণ্ড কৰোঁ আৰু মন চন বেয়া হৈ গৈছে এতিয়া ঠেলি ঠেলি লৈ যাব লাগিব ঘৰত লগিন উপায় নাই আৰু তো বাই বাই গাইছ বাই বাই